हेलो एवरीवन आज मैं एने एक भिडिओ লৈ আহিছো যেটো আমার মহামারী গাঁওবাসীর ধরনের এটা উপকৃত হব যেটো আমার মহামারী গাঁওবাসীর কারণে ঐতিহ্য মন পরিবেশ সৃষ্টি করব আমার মহামারী গাঁও পঞ্চায়েতের মাধ্যমত আমার মহামারী উচ্চতর মাধ্যমিক বিদ্যালয়ত এটা 7 কোটি টাকার বাজেট আইছে যেটো গ্র্যান্ড ফিনালে বাজেটটো আজি আপনার উদ্বোধন করব মাননীয় সামগ্রী সমষ্টির বিধায়ক মাননীয় দীপৰঞ্জন শৰ্মা ডাঙৰীয়া আজি ইয়াত আহি গ্র্যান্ড ওপেনিং করব তাত আপনার 2টা বজাত ইয়াত মিটিং চলিব আর গ্র্যান্ড ওপেনিং করব আপনার মহামারী গাঁওবাসী রাইজসকলে যিমান আছে সব ইয়াত আহিব আর আপোনালোক সকলোৱে মিলি জুলি আমাৰ গাঁওখনক উন্নতৰ হকে আগবাঢ়ি লৈ যাও আমাৰ আগৰ স্কুলখন চাওক আৰু আগৰ স্কুলৰ পৰা বৰ্তমান যেটো স্কুল বনিব গৈ আছে বহুত বেলেগ ধৰণৰ ৰাতি আৰু দিনৰ পাৰ্থক্য হ'ব আগৰ স্কুলখনত যেটো স্কুলত আমি পঢ়িছিলো হেইটো স্কুল সবৰে ভাল কিন্তু হেতু ওল্ড মডেলৰ এটা স্কুল আছিলে বৰ্তমান এটা নিউ মডেলৰ স্কুল বনিব গৈ আছে আপোনাৰ 7 কোটি টকাৰ বাজেটৰ স্কুল বনিব গৈ আছে গতিকে আপোনালোকে দেৰি নকৰি পলম নকৰি আহক আমি সবে মিলি এইটো 7 কোটি টাকা প্রজেক্টটো আমি উদ্বোধন কৰো আৰু আমাৰ গাঁওখনৰ উন্নতি হক মাত আৰু আমাৰ ইয়াত আপুনি চাওক ইয়াত স্ক্ৰিনত দিয়া আছে যেটো ব্যানার লগোৱা আছে এইটো ব্যানাৰটো চাওক স্কুলৰ ডেকোৰেশনটো চাওক দেখুৱাই দিয়া এটা ব্যানাৰটো দেখুৱাই দিয়া দুনিয়াকে দেখুৱাই দিয়া ব্যানাৰটো আপোনাৰ স্কুলখন এনেকুৱা ধৰণৰ পৰিণত হ'ব আগৰ স্কুলৰ পৰা এতিয়া স্কুল বহুত বেলেগ ধৰণৰ হ'ব স্কুলখন এনে ধৰণৰ পৰিণত হ'ব 7 কোটি টকাৰ বাজেট 7 কোটি টকা আপুনি আৰু মই গিনতি কৰিতে জীৱন মৰি যাম তথাপি গন্তি কৰি শেষ কৰিব নোৱাৰো তেনেকুৱা ধৰণৰ বাজেট আহিছে আৰু আমাৰ গাঁওখন উন্নতৰ হকে আগবাঢ়ি গৈ আছে আহক আপুনি আৰু মই সবে মিলি আমাৰ গাঁওখনত উন্নতিৰ হকে আগবঢ়াই লৈ যাও কাৰণ ইয়াত এটা বহুত ডাঙৰ এটা বিগ ডিল হ'ব গৈ আছে এতিয়া আপুনি পৰম দেৰি নকৰি আপুনি আৰু মই যদি বহি থাকো তেতিয়াহলে এইবিলাক কাম কোনে কৰিব আপুনি ওলাই আহক মই ওলাই যাম আপোনাৰ আমি সকলোৱে মিলি জুলি এইবিলাক কাম আগবাঢ়ি লৈ যাম গতিকে আপোনালোক আজি 2টা বজাত মহামাৰী হাই স্কুলৰ খেলপথাৰৰ 14ত এটা গ্ৰ্যান্ড ফিনালে আপোনাৰ মিটিং আছে যেটো আপোনাৰ মহামাৰী হাই স্কুলখন ডেভেলপ কৰিবলৈ আপোনাৰ 7 কোটি টকা বাজেটৰ যেটো মানে চুক্তিবদ্ধ হৈছে হেতু ডেভেলপ কৰিবলৈ আজি উদ্বোধন কৰা হ'ব গতিকে আপোনালোক সকলো আহিব আমাৰ সামগ্ৰী সমষ্টিৰ বিধায়ক মাননীয় দীপৰঞ্জন শৰ্মা ডাঙৰীয়া আহিব ইয়াত উপস্থিত থাকিব গতিকে আমাৰ ৰাইজসকল যিমান আছে মহামাৰী গাঁও পঞ্চায়তৰ সবে ইয়াত থাকিবলৈ আহ্বান জনোৱা হ'ল।